Hello friends, এইকেইদিন আটাইতকৈ চৰ্চিত বিষয়টো হৈছে সুনিতা উইলিয়ামছ আৰু সুনিতা উইলিয়ামছে যেটো সাংঘাতিক কাম কৰি দিছে মহাকাশত নমা থাকি পেলাই পুনৰ পৃথিৱীলৈ আহিছে এইটো এটা চৰ্চিত হ'বলগীয়া বিষয় আৰু ইতিমধ্যে আপোনালোকে সুনিতা উইলিয়ামছৰ বিষয়ে তেওঁৰ বায়োগ্ৰাফি তেওঁ ক'ত থাকে কি কৰে বা তেওঁৰ যেটো এষ্ট্ৰনাট হিচাপে জাৰ্নি এই গোটেইখিনি আপোনালোকে গম পাইছে কিন্তু তথাপিও আমাৰ মনত এটা ডাঙৰ প্ৰশ্ন আহি আছে আৰু সেই প্ৰশ্নটো আমাৰ নিউজতো আহি আছে বা বিভিন্ন সোশ্যাল মিডিয়া প্ল্যাটফৰ্মত ডিসকাশন হৈ আছে হেতু হৈছে সুনিতা উইলিয়ামছৰ দৰমহা তেওঁ যে ইমান মহাকাশত নমা থাকি পেলাই আহিলে ইমান কষ্ট কৰি পেলাই নিজৰ লাইফটো ৰিস্কত দি পেলাই তেওঁ আহিলে তাৰ বিনিময়ত তেওঁ কিমান টকা দৰমহা পাব বা তেওঁ যেটো দৰমহা হ'ব হেতু তেওঁৰ প্ৰাপ্য হয় নে নহয় বা তেওঁ যেটো পাবলগীয়া হেতু পাবনে নাপায় তো এই সম্পৰ্কত আজি কিছু কথা আলোচনা কৰিম এই বিষয়টোৰ ওপৰত যে সুনিতা উইলিয়ামছৰ একচুয়ালি দৰমহা কিমান বা এগৰাকী এষ্ট্ৰনাট হিচাপে মহাকাশচাৰী হিচাপে তেওঁ কিমান দৰমহা পায় সেই কথাৰ ওপৰত কিছু আলোচনা কৰিম তো সকলোকে ওয়েলকাম জনাইছো আজিৰ ভিডিঅলৈ মোৰ নাম শ্ৰী ভৱেশ ৰয় আৰু আশা কৰিছো আপোনালোক সকলে ভালে আছে ভিডিঅটো শেষলৈকে চাও পাৰিলে শেয়াৰ কৰি দিব যদি চেনেলটোলৈ নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ বিষয়বোৰৰ ওপৰত ভিডিঅ পাই থাকিবলৈ তো আহো এতিয়া আমি মূল বিষয়লৈ আহো সুনিতা উইলিয়ামছ হৈছে আমেৰিকাৰ এগৰাকী হাইয়েষ্ট লেভেলৰ এষ্ট্ৰনাট বা সায়েন্টিস্ট আৰু আমেৰিকাৰ যেটো দৰমহাৰ গাঁথনি থাকে হেতু ভাগ থাকে আৰু আমাৰ ইয়াতো ভাগ আছে এজন গ্ৰেড 4 এমপ্লয় স্যালাৰি স্কেলটো বেলেগ এজন টিচাৰৰ বেলেগ বা এজন আইএএস অফিচাৰৰ বেলেগ বা এগৰাকী প্ৰফেসৰৰ বেলেগ সকলোৰে পে স্কেল বেলেগ ঠিক তেনেকৈ আমেৰিকাটো তেনেকুৱা ভাগ আছে আৰু আমেৰিকাৰ ভাগ বিলাক এনেকুৱা কোনবাটো কোৱা হয় GS11 কোনবাটো GS12 GS13 আৰু আটাইতকৈ হাইয়েষ্টটো হৈছে GS15 আৰু GS15 টোৱে হৈছে সুনিতা উইলিয়ামছৰ পে স্কেল বা সুনিতা উইলিয়ামছৰ দৰমহাৰ গাঁথনি যেটো নেকি আমেৰিকা গভৰ্ণমেণ্টৰ US গভৰ্ণমেণ্টৰ আটাইতকৈ হাইয়েষ্ট লেভেলৰ পে স্কেল আৰু সুনিতা উইলিয়ামছে এগৰাকী সিনিয়ৰ এষ্ট্ৰনাট হিচাপে তেখেতে স্যালাৰি পাব আমেৰিকাৰ হাইয়েষ্ট লেভেলৰ স্যালাৰি আৰু পৰিমাণটো হৈছে ডলাৰ হিচাপত 1,52,258 1,52,258 ডলাৰ হিচাপত আৰু তাক যদি আমি ভাৰতীয় মূল্যত হিসাব কৰো এই পৰিমাণটো হ'ব 1,31,00,000 1,31 লাখ আৰু মাহিলি যদি আমি হিসাব কৰো মাহিলি হ'ব 10,91,000 অলমোস্ট 11 লাখ প্ৰত্যেক মাহে দৰমহা পায় গতিকে আমাৰ ভাৰতীয় মূল্যত কৈতো বহুত বেছি বহুত ওপৰত কিন্তু তথাপিও এগৰাকী সায়েন্টিস্ট হিচাপে তেওঁ আমি যিমানেই দৰমহা নিদিও বা চৰকাৰে যিমানেই দৰমহা নিদিও তেওঁ যিখিনি ত্যাগ কৰিছে সেইখিনি আমি দৰমহাৰ লগত তুলনা কৰিব লাগিব কাৰণ তুলনা কৰিব নোৱাৰো কাৰণ তেওঁ যেটো কৰিছে কাম কৰিছে মহাকাশত নমা থাকি যেটো আমি ইমেজিন কৰিব নোৱাৰো বা কল্পনাও কৰিব পৰা নাছিল কোনোদিন যে এনেকুৱা মানুহে কৰিব কোনোবাই তো তেনেকুৱা এটা কাম কৰিছে গতিকে তেখেতক আমি যিমান দৰমহা দিলেও তেখেতৰ যেটো ট্যালেন্ট হেতু আমি কিনিব নোৱাৰো গতিকে তথাপিও এজন আমেৰিকাৰ সিনিয়ৰ এষ্ট্ৰনাট হিচাপে তেখেতে মাহিলি 10,90,000 টকা দৰমহা পায় তাৰ উপৰিও তেওঁলোকে যে ইমান দিন তাত থাকিলে 286 ডেজ যে থাকিলে তাৰ কাৰণে তেওঁলোকে এলাৱেন্স পাব $1,430 আৰু ইণ্ডিয়ান হিচাপত 1,22,000 টকা তেওঁলোকে এলাৱেন্স পাব ডেইলি এলাৱেন্স গতিকে এইখিনি হৈছে থুলমুলকৈ আমাৰ সুনিতা উইলিয়ামছ মেডামৰ স্যালাৰি আৰু স্যালাৰি কথাটো এই কাৰণে ডিসকাস কৰিছো আমাৰ সকলোৰে মনত এটা প্ৰশ্ন আহে যে ধৰক এই ষ্টুডেন্ট বিলাকে সুধিব পাৰে যে ইমান মহাকাশত গৈছে আকাশত ইমান দিন আছে তেওঁ দৰমহা কিমান পায় যেতিয়া আমি দৰমহাৰ পৰিমাণটো কম তেতিয়া লৰা ছোৱালী বিলাকক মোটিভেট হ'ব আমিও ডাঙৰ সায়েন্টিস্ট হ'ব পাৰিম যে আমি যদি সায়েন্টিস্ট হয় ইমান টকা দৰমহা পাম অকল আমেৰিকাত বুলি নহয় আমাৰ ইণ্ডিয়াতো সায়েন্টিস্টৰ বহুত দৰমহা গতিকে যেন আজিৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিলো তাৰ লগতে আৰু এটা কথা মই আপোনালোকক জনাই থৈ দিও নাসা যেটো নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন চমুকৈ নাসাৰ এগৰাকী এষ্ট্ৰনাটে মিনিমাম দৰমহা 1 crore প্লাস দৰমহা পায় গতিকে এগৰাকী এষ্ট্ৰনাটৰ কাৰণে
এখন চৰকাৰে যথেষ্টখিনি কৰে অকল আমেৰিকাত বুলি নহয় আমাৰ ইণ্ডিয়াত ৰূপী হ'লেও ইছৰোৰ যিবিলাক চাইণ্টিষ্ট থাকে তেওঁলোকে বহুত দৰমহা পায় গতিকে যিসকলে এইটো লাইনত যাব বিচাৰে চাইণ্টিফিক লাইনত যাব বিচাৰে বা এষ্ট্ৰনট লাইনত যাব বিচাৰে তেওঁলোকৰ কাৰণে দৰমহাৰ কথা কোনো চিন্তা নাই গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত যদি কিবা কমেণ্ট কৰিব বিচাৰিছে কিবা ভুল ভ্ৰান্তি পাইছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব সকলোৰে মাজত যাতে সকলোৱে এই বিষয়টোৰ প্ৰতি অলপ ইণ্টাৰেষ্টেড হয় আৰু আমাৰ সমাজত ডিছকাশ্যন হয় আজিলৈ এৰিছোঁ ধন্যবাদ